আপোনালোকৰ চুলি সৰি সৰি নাইকিয়া হৈছে নেকি? চুলি ফাটিছে নেকি? আৰু মোৰো চব বহুতখিনি চুলি সৰি সৰি একদম নাইকিয়া হৈ গৈছে একদম। আৰু সেইকাৰণে মই মানে কাটি পেলালোঁ চুলিখিনি। বহুত সৰি সৰি একদম তলটো নাইকিয়া হৈ গৈছিলেগৈ আৰু বহুত মানে ফাটিছিলে। প্ৰতিগৰাকী মহিলাই আমাৰ চুলিখিনি ধুনীয়া হোৱাটো বিচাৰোঁ, হয় নাই? আমি ওপৰে হেয়াৰ পেকটো লগালে ঠিক নহ'ব, ঠিক হৈ নাযায়। আমি যিখিনি খালি ভিতৰিও আমি সেইখিনি ভিটামিনছ দিব লাগিব। যদি আপোনালোকৰ মূৰত উফিৰ সমস্যা আছে, চুলি সৰাৰ সমস্যা আছে, তেতিয়াহ'লে এই পেকটো লগাই চাব পাৰে। আৰু এটা হেয়াৰ পেকৰ ভিডিঅ' মই আগতে দিছোঁ, সেইটো যদি নাই চোৱা আপোনালোকে চাবগৈ পাৰে। হেল্ল' এভৰিৱান, আজি এটা হেয়াৰ পেকৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এই হেয়াৰ পেকটো আগৰে পৰা ব্যৱহাৰ কৰি আহিছে, খুব এটা ভাল হেয়াৰ পেক। আৰু আপোনালোকেও ব্যৱহাৰ কৰি খুব ভাল পাব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। চাব দিয়ে মই দেখুৱাইছোঁ। এনেকৈ যদি টানিটো নহয় এয়া চাওক, এডাল হ'লেও চুলি মানে আহে। বহুত চুলি সৰিছে। বিভিন্ন কাৰণত আমাৰ চুলি সৰিব পাৰে। সঠিক পুষ্টিৰ অভাৱতো আমাৰ চুলি সৰে, বিভিন্ন বেমাৰ আজাৰৰ কাৰণেও চুলি সৰে। আমাৰ চুলি ঘাইকৈ প্ৰটিনেৰে গঠিত, গতিকে আমাৰ খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলেও আমাৰ চুলি সৰিব আৰু সোনকালে পকিব। সেইকাৰণে আমি প্ৰটিনযুক্ত খাদ্য খাব। আৰু এই হেয়াৰ পেকটো বনাবৰ কাৰণে আমাক প্ৰথমতে কি লাগিব কৈ দিছোঁ। তেনে সাধাৰণ 3টা বস্তু লাগিব। প্ৰথমতে আমাক লাগিব জেতুকাৰ পাত। সকলোৱে লগাই চাগে। জেতুকাৰ পাত লাগিব, তাৰপাছতে লাগিব নাৰিকল তেল আৰু লাগিব দৈ। আৰু যদি আপোনালোকৰ ঘৰত আছে এল'ভেৰাৰ গছ, তেতিয়াহ'লে এল'ভেৰা দিব পাৰে। কিন্তু মই আজি এই 3টা বস্তুৰে বনাম। বলক চাই লওঁ। জেতুকা বা হেনা আগৰে পৰা ব্যৱহাৰ কৰি আহিছে। জেতুকাৰ পাত আমাৰ ছাল আৰু চুলিৰ বাবে বহুত উপকাৰী। বহাগ মাহতো আমি জেতুকা হাতত লগোৱা হয়, নখত লগোৱা হয়। নখ যদি নিৰোগী কৰি ৰাখিব বিচাৰে তেন্তে জেতুকা লগাব পাৰে। আৰু এটা বস্তু লগাব পাৰে, জবা ফুল আৰু জবা ফুলৰ পাত পিচি পেলাই তেনেকৈও লগাব পাৰে। খুব ভাল, আমাৰ চুলিখিনি একদম চিল্কি, একদম পিছল কৰি দিয়ে। সেইটোও লগাব পাৰে আপোনালোকে। এটা বস্তু লগাব পাৰে এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল। এই দুটা মিক্স কৰি আপোনালোকে লগাব পাৰে। আৰু এয়া মই জেতুকাখিনি পিচি আৰু এটা বাতিত উলিয়াই লৈছোঁ। পিচি থকা দেখুৱাই থকা নাই আৰু আপোনালোকে চুলি অনুসৰি জেতুকা ল'ব, ধুনীয়াকৈ পিচি ল'ব মিক্সিত। আৰু তাতে আপোনালোকে ডিম এটা বা এল'ভেৰা জেলো দি ল'ব, একেলগে পিচিব পাৰে। আৰু মই অকল জেতুকা পিচিছোঁ, তাৰ লগত এতিয়া মই মিক্স কৰিম নাৰিকল তেল প্ৰায় 5 চামুচমান, অকণমান সৰহকৈ দিছোঁ। আৰু এটা বস্তু দিম ইয়াতে, নাৰিকল তেল আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল। যিসকলে চুলি সৰি আছে আপোনালোকে নাৰিকল তেলেদি সপ্তাহত 2বাৰকৈ মাছাজ কৰা আৰম্ভ কৰক। আৰু চুলিত তেল লগাব, তেল লগালে ভাল আমাৰ চুলিখিনি। আপোনালোকে আগদিনাখন এনেকৈ অকণমান নাৰিকল তেল গৰম কৰি ধুনীয়াকৈ চুলিৰ গুৰিত লগাব আৰু ধুনীয়াকৈ মাছাজ কৰিব। তাৰপাছত পিছদিনাখন আপোনালোকে চুলিখিনি ধুই দিব। আৰু ইয়াতে দিম এতিয়া আমাক দৈ। এয়া ঘৰতে বনোৱা দৈ। চুলি অনুসৰি আপোনালোকে দিব দৈ কিমান লাগিব। আৰু দৈ আমাৰ চুলিৰ কাৰণে খুব বেছি ভাল। আৰু যিসকলে অফি সমস্যা আছে দৈ লগাব, চুলিৰ গুৰিত বিশেষকৈ লগাব। আৰু ধুনীয়াকৈ চুলিৰ গুৰিৰ পৰা আগলৈকে লগাব লাগিব। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু যদি আপোনালোকৰ ওচৰত আছে ভিটামিন ই কেপচুল, তাৰো এটা দি দিব পাৰে। আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী। লগতে নাৰিকল তেল আগৰ আমাৰ আইতা ককাহঁতেও নাৰিকল তেল ব্যৱহাৰ কৰিছিলে। নাৰিকল তেল আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল। আৰু দৈও আমাৰ চুলিৰ কাৰণে বহুতেই বেছি ভাল। আৰু ধুনীয়াকৈ পেষ্টটো লগোৱাৰ আগত চুলিখিনি ফনিয়াই ল'ব। আৰু অকল চাফা চুলিতহে লগাব দেই। মূৰটো ধুই ল'ব, আগদিনাখন ধুই ল'ব পাৰে বা লগোৱাৰ আগতো ধুই ল'ব পাৰে। শুকুৱাই ল'ব, ধুই পেলাই শুকুৱাই ল'ব। তাৰপাছতে ধুনীয়াকৈ মূৰটো ফনিয়াই ল'ব। তাৰপাছতে এনেকৈ পাৰ্ট কৰি পেলাই সেওঁতা ফালি ল'ব। একদম ধুনীয়াকৈ চুলিৰ গুৰিৰ পৰা একদম চুলিৰ আগলৈকে লগাব। মই বহুত দীঘল কৰি থকা নাই আৰু আপোনালোকে জানেই যিহেতু লগাব। আৰু 1-2 ঘণ্টামান ৰাখি থ'ব, তাৰপাছতহে ধুব। জেতুকাই আমাৰ চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে। আৰু আমাৰ যিবিলাক বজাৰত পোৱা হেনা সেইবিলাক বিশুদ্ধ নহয়, তাত বহুত কিবাকিবি কেমিকেল মিক্স কৰা থাকে। সেইকাৰণে আপোনাৰ ঘৰত যিবিলাক আমাৰ জেতুকাৰ পাত
এইটো পিচি পেলাই লগালে বেছি ভাল জেতুকাৰ পাতত প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ চুলিখিনি কোমল কৰিব লগতে মজবুত কৰিব আমাৰ চুলি সৰা সমস্যাও লাহে লাহে নাইকিয়া কৰে আমাৰ চুলিৰ গুৰি মজবুত কৰে ঘন কৰে চুলি সৰা সমস্যা উফিৰ সমস্যা চুলি পকা সমস্যা এইখিনি দূৰ কৰে লগতে আমলখি কেনেকৈ ব্যৱহাৰ কৰিব আমলখি শুকুৱাই গুৰি কৰি এটা বটলত ভৰাই ৰাখিব আৰু সেই গুৰি মাজে মাজে আপোনালোকে হেনাৰ লগত মিহলাইও লগাব পাৰে তেনেকৈও লগাব পাৰে আমলখিৰ পৰা বিভিন্ন শ্বেম্পু আৰু তেল বনোৱা হয় যেনে আমলা হেয়াৰ অইল আমলা শ্বেম্পু অকল আমি হেয়াৰ পেকটো লগালে আমাৰ চুলিখিনি ঠিক হৈ নাযায় আমি যিখিনি খাওঁ খাদ্য সেইখিনিও আমাৰ প্ৰ'টিনযুক্ত খাদ্য খাব লাগিব ভিটামিন এ যুক্ত খাদ্য ভিটামিন চি যুক্ত খাদ্য এইবিলাক ভাল ভাল খাদ্য আমি ভিটামিনযুক্ত খাদ্য আমি খাব লাগিব তেতিয়াহে আমাৰ চুলিখিনি সম্পূৰ্ণৰূপে ঠিক হ'ব অকল আমি ওপৰে হেয়াৰ পেকটো লগালে ঠিক নহ'ব আমি ভিতৰিও আমি সেইখিনি ভিটামিনছ দিব লাগিব পেকটো লগাৰ পিছত প্ৰায় এঘণ্টামান আপোনালোকে ৰাখিব তাৰপিছতে অকল খালী পানীৰে ধুব একো শ্বেম্পু ব্যৱহাৰ নকৰিব অকল খালী পানীৰে মূৰটো ধুই দিব লাগিলে পিছদিনাখন আপোনালোকে শ্বেম্পু ব্যৱহাৰ কৰিব কিন্তু পেক লগোৱাৰ দিনাখন আপোনালোকে খালী পানীৰে চুলিত বেছিকৈ গৰম সেক বেছিকৈ নল'ব চুলি গৰম পানীৰে নুধুব কেতিয়াও আৰু চুলিখিনি তিতি থকা অৱস্থাতে কেতিয়াও নফনিয়াব এইকেইটা কাম নকৰিব আৰু দেখিব আপোনালোকৰ চুলিখিনি আগতকৈ খুব ভাল হৈ গৈছে আৰু চুলি সৰাও কম হৈ গৈছে আৰু হেয়াৰ ষ্টাইল নকৰিব বেছি টানকৈ চুলি বান্ধিলেও আমাৰ চুলি গুৰিবিলাকত কষ্ট পায় আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আজি হেয়াৰ পেকৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগিলে এটা লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই